মহিলাসকলৰো কিছু পৰিমাণে দোষ আসনৰ কাৰণে যুদ্ধটো কৰিব লাগে 33% আসন মহিলাক দিয়াটো মহিলাই কিন্তু ৰাজনৈতিক পথাৰখনত আছে আচলতে লিখা পঢ়াৰ ক্ষেত্ৰত কিন্তু কম মহিলাৰ যোগ্যতা ভিত্তিত যদি নিৰ্বাচন আঙুলিৰ ধাৰত চলিবলৈ বাধ্য হৈ যায় কাৰণ তেওঁলোকে নিজে একো নাজানে ইতিমধ্যে জনাইছো বাইদেউ অসম জাতীয় পৰিষদৰ যি ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী ৰাজ্যিক সভানেত্ৰী গতিকে এটা দায়িত্বশীল পদত আছে গতিকে মহিলাসকলৰ কাৰণে কেনেধৰণৰ কাম কৰিছে এইটো আমি জানিব বিচাৰিম লগতে এটা কথা আমি দেখিছো অতীজৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত যে ইন্দিৰা গান্ধী আছিল সোনিয়া গান্ধী স্মৃতি ইৰাণী আকৌ আমাৰ অসমৰে ৰাণী নৰ এনেকৈ বৰ্তমান আপুনিও ৰাজনৈতিক ক্ষেত্ৰখনত আছে কিন্তু আমি দেখা পাওঁ যে মহিলাৰ ক্ষেত্ৰত 33% ৰাজনৈতিকভাৱে সংৰক্ষিত নহয় গতিকে আপুনি কি জনাব কি ক'ব সংবিধান প্ৰদত্ত এয়া অধিকাৰ হয় 33% আসন মহিলাক দিব লাগে হয় কিন্তু এই বিষয়ত অকমান দুখিত আমি যে কোনো এটা দলে শাসনাধিষ্ঠ দলেই হওক বা বিৰোধী দলেই হওক এতিয়ালৈকে 33% আসন মহিলাক দিব পৰা নাই ইয়াত মই এইটো নকওঁ যে অকল দলটোৰে দোষ ইয়াত হয়তো আমাৰ মহিলাসকলৰো কিছু পৰিমাণে দোষ আছে মহিলাসকলে যেতিয়া সকলো কৰি দিব কিন্তু যেতিয়া আগভাগ লৈ ওলাই আহিব লাগে বা যেতিয়া সেই আসনখনৰ কাৰণে যুদ্ধটো কৰিব লাগে সেই ক্ষেত্ৰত ক'বাত অকমান পিছ হুহুকি দিয়ে আৰু সেইটো এটা ডাঙৰ কাৰণ তাৰ লগতে সদিচ্ছাৰো অভাৱ বুলি কম দলবিলাকৰ এনেকুৱা লাগে যেন অকমান সদিচ্ছাৰ অভাৱ মহিলাসকলক ক'বাত হয়তো অকমান ভবা হয় নেকি যে মহিলাক দিয়াতকে পুৰুষ এজনক দিলেহে ভাল হ'ব এনেকুৱা ধৰণৰ এটা অনুভৱ চাগে দলবিলাকে কৰে অসম জাতীয় পৰিষদ অৱশ্যে যদিও আমি নতুন দল আমাৰ দলত যথেষ্ট মহিলাক সন্মান কৰা হয় সেয়া মই সদায় স্বীকাৰ কৰিব লাগিব কিন্তু তথাপিও মই কওঁ যে বাকীবিলাক দলেও যিহেতুকে ডাঙৰ ডাঙৰ দলবোৰ আছে তেওঁলোকেও কিন্তু এই বিষয়ত 33% আসন মহিলাক দিয়াটো উচিত আৰু সেই মৰ্মে তেওঁলোকে কাম কৰাটো প্ৰয়োজন কিন্তু আমি দেখিবলৈ পাওঁ অতীতৰ পৰাই মহিলাই কিন্তু ৰাজনৈতিক পথাৰখনত আছে কিন্তু এতিয়ালৈকে 33% আসন সংৰক্ষিত নহয় আৰু যদিও কিছুমান ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ মহিলাক ক'বাত দিছে কিন্তু এনেকুৱা কিছুমান মহিলাক দিয়ে ইহঁতে আচলতে লিখা পঢ়াৰ ক্ষেত্ৰত কিন্তু কম কিন্তু মানে সদায় পুৰুষে কৰি দিয়ে কিন্তু খালি পদবীটোতে থাকে হয় মই আপোনাক এই কথাত এই ক্ষেত্ৰতে মই আগৰো কেইবাটাও ইণ্টাৰভিউত মই বহু ক্ষেত্ৰত বহু জেগাতে কৈছো একেটা কথাকে মহিলাৰ যোগ্যতা ভিত্তিত যদি নিৰ্বাচন কৰে তেতিয়াহ'লে মই ভাবো যে যিসকল মহিলা সঁচাকে এক্টিভ বা যিসকল মহিলাৰ ৰাজনীতিৰ বিষয়ত জ্ঞান আছে তেনেকুৱা মহিলাখিনি ওলাই আহিব আৰু তেতিয়াহে আচলতে মহিলাৰ প্ৰতিনিধিসকল মানে সঁচাকৈয়ে কাম কৰিব বা কাম কৰাৰ দক্ষতাটো আহিব কিন্তু যদি এনেকুৱা এগৰাকী মহিলা প্ৰতিনিধিক দিয়া হয় যাৰ পুৰুষ মানে হাজবেণ্ড স্বামী বা পিতৃ ৰাজনৈতিক কেৰিয়াৰত আছিলে গতিকে তেওঁলোকে অকল সেই নামটো লৈ আহি পেলাই তেওঁলোকে ধৰক MLA হৈ গ'ল বা MP হৈ গ'ল সেনেকুৱা হলে কি হয় তেখেতসকলৰ বিচক্ষণতা অলমোষ্ট নাই বুলিয়ে ক'ব পাৰি কিন্তু তেওঁলোকে সেই আসনখন পায় গতিকে তেওঁলোকে কাৰোবাৰ আঙুলিৰ ধাৰত চলিবলৈ বাধ্য হৈ যায় কাৰণ তেওঁলোকে নিজে একো নাজানে আৰু নিজে জনাটো আচলতে বৰ প্ৰয়োজন আৰু নিশ্চয় যদি নাৰীক সবল কৰিব লাগে তেতিয়াহ'লে সবলভাৱে মাত মতা নাৰীৰো প্ৰয়োজন আছে যদি আমি পুৰুষৰ যেনেকে কয় তেনেকেই সদায় চলিব লাগে নিজৰ বিচাৰ বুদ্ধি বিবেচনা যদি আমি ব্যৱহাৰ কৰিব নোৱাৰো এগৰাকী মহিলাই য'ত সন্তান গৰ্ভধাৰণ কৰাৰ পৰা এখন ঘৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ পৰা চাকৰিত গৈ নিজৰ কামখিনিও দক্ষতাৰে কৰি আহি সমস্তখিনি চম্ভালিব পাৰে তেনেকুৱা এগৰাকী মহিলাই মই ভাবো যদি ৰাজনীতিত যদি তেখেতৰ অকমানো জ্ঞান থাকে ৰাজনীতিৰ বিষয়ে সম্যক জ্ঞান যদি তেওঁৰ থাকে তেতিয়াহ'লে মই ভাবো যে তেখেতে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট বা যিকোনো এটা বিধানসভা সমষ্টি তেখেতে খুব সুন্দৰকে পৰিচালিত কৰিব পাৰিব আৰু মই ভাবো যে সেই বিধানসভা সমষ্টিটোৰো কিছুখিনি উন্নতি হ'ব কিন্তু কণ্ডিশ্যন এটাই যে ঘৰৰ পৰা অকল এগৰাকী মহিলাক নিৰ্বাচিত কৰা নহওক যাৰ স্বামী এগৰাকী ৰাজনৈতিক ব্যক্তি বা যাৰ পিতৃ এগৰাকী ৰাজনৈতিক ব্যক্তি ৰাজনৈতিক অভিজ্ঞতা সম্পন্ন বা ৰাজনৈতিক অন্ততঃ জ্ঞান থকা আৰু অকমান পঢ়া শুনাত থকা মহিলা এই ক্ষেত্ৰত ওলাই অহাৰ প্ৰয়োজন আৰু ওলাই আহি পেলাই নিজৰ নিজৰ দায়িত্ববোৰ হাতত লোৱাটো বৰ প্ৰয়োজন তেতিয়াহে ক'ব পৰা যাব মহিলাৰ সবলীকৰণ হৈছে বুলি ধন্যবাদ